নমস্কাৰ দৰ্শকসকল, বিষয়ৰ গুৰুত্ব উপলব্ধি কৰি শৃংখল চলিহা আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ দুটা বিশেষ বক্তব্য মই আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। শৃংখল চলিহাক আপোনালোকে সকলোৱে জানে আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে এসময়ত বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে। প্ৰথমতে শৃংখল চলিহাৰ বক্তব্য আমি শুনি লওঁ আহক। এই গাঁওখনৰ নাম আছিলে নেঘেৰিবিল মিচিং গাঁও। এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰিবিল মিয়া গাঁও। এতিয়া ক'ৰ পৰা এইখিনি মানুহ আহিলে? প্ৰশ্নটো তাত। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই। এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল। এই মানুহবোৰ আহিছে ক'ৰ পৰা? এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব। খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব। আৰু এওঁলোকক সুবিধা দিছে কোনে? এওঁলোকক ঘৰ কোনে দিছে? ইয়াত চৰকাৰী ঘৰ। মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা। ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে। এতিয়া কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব, নহ'লে বিল আছে তেতিয়া নাপাব। দুটাৰ ভিতৰত এটা। আৰু আমি আহিলে সংঘৰ্ষ হ'ব, আৰু আমি সংঘৰ্ষ হ'বই। আমি আহিলে তাৰ বাবে চৰকাৰ দায়ী, মুখ্যমন্ত্ৰী দায়ী। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী। আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে, আমি সেইকাৰণে কৈছোঁ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল। কোনোবাই বিজেপি কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে, এইটো বেলেগ কথা। কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে? কোনো নাই কোৱা। আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে। আজি অসমত গৰীয়া মৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত। আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে। আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চৰকাৰে নকৰিলে আমি কৰিব লাগিব, কোনোবাইতো কৰিব লাগিব। আমি কৰিম। এই মানুহবোৰ ক'ৰ পৰা আহিছে? টিঙৰ ঘৰ বনাই বনাই ইয়াত ক'ৰ পৰা আহিছে? আজি গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত, শ শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে, আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে? প্ৰশ্নবোৰ তাত। যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে, এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা হ'ব। আজি এই ঐতিহাসিক জেগাডোখৰত খিলঞ্জীয়া মানুহৰ দপদপনি নাই। চবফালে তামোল গছ ৰুই চুপাৰী কাৰবাৰ কৰি ইয়াত আমাৰ মানুহখিনিক, ইয়াত মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ এই বাংলাদেশী মূলৰ মানুহখিনিয়ে চেষ্টা কৰি আছে অহৰহ। আৰু ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ হ'ব কাৰণ দেশৰ মানুহে গঢ়ি পিটি ল'ব জালে হেংদাং ঢাল তৰোৱাল। সেই কথাটো এওঁলোকেও মনত ৰখা উচিত। দৰ্শকসকল, শৃংখল চলিহাৰ বক্তব্যৰ বিষয়ে আপোনালোকে কমেণ্ট বক্সত লিখিব। এইবাৰ আহিছোঁ নেকিবুৰ জামানৰ বক্তব্যৰ মাজলৈ। আহক তেওঁ কেনেধৰণে উচ্ছেদ অব্যাহত ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে। আজি মুখ্যমন্ত্ৰীয়ে যিধৰণে কঠোৰতম সিদ্ধান্ত লৈছে, এই সিদ্ধান্তটো প্ৰতিটো এই বেদখলৰ বিৰুদ্ধে লওক আৰু প্ৰতিটো বেদখল উচ্ছেদ কৰক। আৰু যিসকলে বেদখলকাৰীক উচ্ছেদনি দিলে, সংঘৰ্ষৰ সৃষ্টি কৰালে, যিসকলে অসমত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব চেষ্টা কৰিছে, সি যি দলৰে নহওক, যি ৰাজনৈতিক নেতাৰেই নহওক, তেওঁলোকৰ ওপৰতো কঠোৰতম আইন প্ৰয়োগ কৰিব লাগে। ইতিমধ্যে জনগাঁথনি বহুত পৰিৱৰ্তন হৈছে। আজি সেইসকল লোকে এনেকৈ বনাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে অসমত এটা বিয়াগুম বন বিভাগ থাকে। তেওঁলোকে কি কৰিছিল? কিয় বাধা দিয়া হোৱা নাছিল? ঠিক তেনেকৈ প্ৰতিটো অঞ্চলৰ প্ৰশাসনসমূহ থাকে, বিষয়া থাকে। তেতিয়া মানে আমি কোটি কোটি টকা খৰচ কৰি আমাৰ ৰাজহৰ পৰা সেই বিভাগবিলাক আমি কিয় পুহি ৰাখিছোঁ? সেই বিভাগবিলাক ডিজৰ্ভ কৰি দিয়ক যদি তেওঁলোকে ৰক্ষণাবেক্ষণ দিব নোৱাৰে অসমখনক, জাতিটোক। গতিকে আজি যে গোটেই মানে ডায়গ্ৰামটো চেঞ্জ হ'বলৈ গৈ আছে, সেই দিনাখন এটা দেখিলোঁ যে আমি এইবাৰ অসমীয়া ভাষা নকওঁ। এজন নেতাই কৈ আছে, কিবা নেতাই এইটো কম ডাঙৰ কথা কৈছে নেকি? তাক ইতিমধ্যে সেই নেতাজনক তেওঁলোকে বহিষ্কাৰ দলৰ পৰা কৰি এটা নিজৰ স্ক্ৰীণ বচাইছে। তেওঁকতো ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ কৰিব লাগে। যিসকলে আজি অস্ত্ৰ শস্ত্ৰ লৈ ইনষ্টিগেট কৰিছে, তেওঁলোকক বহিষ্কাৰ কৰিব, বন সম্পদ খালী কৰিব গৈছে, বন ৰিজাৰ্ভটো তাতে গৈ যিধৰণে আমি দেখি আছোঁ টিভি চিভিত, যিধৰণে জাঠি জং লৈ ওলাই আহিছে, সেইখিনি সাহস কোনে দিলে? কিয় পালে? আৰু সেইসকলক বহুৱাইছিল কোনে? সেইসকলক তালৈ স্থান দি স্কুল কলেজ পানীৰ যোগান কোনে ধৰিছিল? তেওঁলোকৰ এই অঞ্চলবিলাক যিবিলাক ৰিজাৰ্ভ থাকে, সেইবিলাকতো দখল কৰাৰ কাৰো অধিকাৰ নাই। দখল কৰিবলৈ সুবিধা কিয় দিলে? সেই সময়ত প্ৰশাসন ক'ত গৈছিল?
ৰাজনৈতিক দলবিলাকে কিয় প্ৰতিবাদ কৰা নাছিল আমি বাৰম্বাৰ চিঞৰিছিলোঁ 2টা দশক জুৰি চিঞৰিছিলোঁ কিমান চিঞৰিলোঁ কোনো ব্যৱস্থা নল'লে আজি মই সুখী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা নল'লে ভৱিষ্যতত জাতিটো আৰু জীয়াই নাথাকিব মইতো আগতেই ক'লোঁ যে গোটেই ৰাজনৈতিক আমি চিঞৰ বাখৰ কৰাৰ পিছতো এই ক্ষেত্ৰত কোনো ব্যৱস্থা নল'লে ৰাজনৈতিক সদিচ্ছা নাথাকে যিজনেই মুখ্যমন্ত্ৰী নহওক ৰাজনৈতিক সদিচ্ছা নাছিল আৰু তেওঁলোকে ৰাজনৈতিকভাৱে এইসকলৰ ভোট বেংক হিচাপে ৰাখি থ'ব বিচাৰিছিল আৰু যাৰ কাৰণে চৰকাৰী আঁচনি আমাৰ ধনৰ দি দিয়া চৰকাৰী আঁচনিৰ দ্বাৰা বিভিন্ন ধৰণৰ সেই অংগনবাদীয়ে হওক বা সেই মিড ডে মিলে হওক চব দিলে আজি সেইসকলক দিয়াৰ কোনো অধিকাৰটো নাছিল তেওঁলোকে সেইবিলাক দখল কৰাৰ মাটিত দখল কৰিছে চৰকাৰী ৰিজাৰ্ভ লেণ্ডত আজিৰ দিনত যেতিয়া বেদখল মুক্ত কৰিবলৈ তেওঁলোকে যিটো প্ৰচেষ্টা লৈছে তাত প্ৰতিটো দল মত নিৰ্বিশেষে ৰাজনীতি বাদ দি মই আগতে কৈছোঁ ৰাজনীতিৰ ঊৰ্ধত থাকি জাতিটোৰ স্বাৰ্থত অসমখনৰ স্বাৰ্থত এই ৰিজাৰ্ভ লেণ্ডবিলাক য'ত য'ত আছে সকলো ৰক্ষণাবেক্ষণ দিব লাগে আৰু তাৰ কাৰণে চৰকাৰে কঠোৰতম আইন ব্যৱস্থা হাতত ল'ব লাগে দৰ্শকসকল সামাজিক মাধ্যমত বিভিন্ন এনেধৰণৰ ভিডিঅ' বাগৰি ফুৰে বা টিভি পৰ্টেল আদিত প্ৰচাৰ হৈ থাকে তাৰ মাজৰ পৰা এই 2টা বিশেষ বক্তব্য মই কিয় আপোনালোকৰ বাবে তুলি আনিলোঁ সেই বিষয়ে নিশ্চয় আপোনালোকে ইতিমধ্যে বুজিব পাৰিছে আৰু দুয়োগৰাকীৰে বক্তব্য শুনাৰ পিছত আপোনালোকৰ মনত অনুভূত হোৱা চিন্তাখিনি নিশ্চয় কমেণ্ট বক্সত লিপিবদ্ধ কৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ